ইফালে তিতাবৰ কংগ্ৰেছত আৰম্ভ হৈছে মুকলি বিদ্ৰোহ গৌৰৱ গগৈৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে দলীয় কৰ্মীয়ে ভাস্কৰ বৰুৱাৰ টিকট কৰ্তনক লৈ ক্ষোভিত হৈ পৰিছে তৃণমূল কৰ্মীসকল নিৰ্দলীয় প্ৰাৰ্থীৰূপে ভাস্কৰ বৰুৱাক প্ৰতিদ্বন্দ্বিতাৰ দাবী কৰিছে তৃণমূল কৰ্মীসকলে আৰু সমষ্টিটোত কংগ্ৰেছে প্ৰক্ষেপ কৰিছে প্ৰাণ কুৰ্মীক গৌৰৱ গগৈ ৰাহুল গান্ধী মুৰ্দাবাদ ধ্বনি দিছে একাংশ কংগ্ৰেছে অৱশ্যে দলীয় সিদ্ধান্তক আদৰণি জনালে ভাস্কৰ বৰুৱাই তৃণমূল কৰ্মীৰ দাবী মানি ল'বনে নাই সেয়া কিন্তু এতিয়ালৈকে স্পষ্ট কৰা নাই ভাস্কৰ বৰুৱাই গতিকে মই কোনোবা এখন আসনত বহি থাকিলে যে মই বৰ ডাঙৰ মানুহ সেইটো মই নাভাবোঁ আৰু আজি যিটো ৰাইজৰ যিটো সমৰ্থন মই দেখিছোঁ এইটো মোৰ জীৱনৰ পৰম এইটো মানে মোৰ প্ৰাপ্তি যে ৰাইজে মানে মোৰ লগত থিয় হৈ আছে এতিয়া ৰাইজক মই কেনেকৈ মই এতিয়া সন্তুষ্ট কৰোঁ সেইটোকে মই চাই আছোঁ কিছু সময় বিচাৰিছে আমি যে খবৰ পাইছোঁ সময় মই কৈছোঁ যে মই কি কওঁ কাৰণ মই মানুহজন অকণমান মই বিতৰ্কলৈ কোনো কাৰণত মই যাবলৈ নিবিচাৰোঁ বিতৰ্কলৈ মই যাবলৈ নিবিচাৰোঁ কাৰণ মই গাঁৱৰ মাজত আমি আছোঁ ভালকৈ সুখে শান্তি আমি খাই আছোঁ মোক লৈ 10টা বাক্যবান টিভিত ওলাই থকাটো মই কেতিয়াও নিবিচাৰোঁ আৰু আমাৰ এতিয়া মোৰ ৰাইজখিনিক লৈ পেলাই মোৰ এটা চিন্তা হৈছে কাৰণ ৰাইজে কোনো কাৰণত তেওঁলোকে মানি লোৱা নাই কাৰণ তাকে সেইকাৰণে আমি 126টা সমষ্টিৰ ভিতৰত আমি এনেকুৱা এজন বিধায়ক পাইছোঁ যি বিনা দুৰ্নীতিত আজি আমাৰ তিতাবৰ প্ৰথম মুখ্যমন্ত্ৰীৰ চিটটো বচালে তাৰপাছত এতিয়া আমি আকৌ পুনৰ তেখেতৰ চিটটো বচাই দিব লাগে আমি ভাস্কৰজ্যোতি বৰুৱাক বিচাৰিছোঁ আমি ৰাইজৰ হৈ তেখেতৰ কাৰণে নমিনেশ্যন দিম আমি এবাৰ আকৌ পুনৰবাৰ তেখেতক টিকট দিবলৈ আবেদন জনাইছোঁ আৰু নহ'লেও আমি ৰাইজে তেখেতৰ হৈ আমি বেলেগ এটা সিদ্ধান্ত ল'বলৈ বিচাৰিছোঁ গতিকে আমি বাধ্য হৈছোঁ যিহেতু ভাস্কৰ বৰুৱাৰ নিচিনা এজন সৎ নিকা ব্যক্তিক আমি ৰাইজৰ মাজৰ পৰা আমি প্ৰতিনিধিত্ব বিচাৰিছোঁ গতিকে আমি এই দাবীটো আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ পঠিয়াইছোঁ ইতিমধ্যে প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ল ইতিমধ্যে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে কিন্তু গতিকে আপোনালোকৰ সিদ্ধান্ত তেতিয়া কি হ'ব যে ভাস্কৰ বৰুৱাই কৈছে যে আমি এটাই জানো যে অসমৰ 126টা সমষ্টিত যদি দুৰ্নীতিপৰায়ণ বিধায়ক আছে আমাৰ তিতাবৰ সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত ভাস্কৰজ্যোতি বৰুৱা আৰু উদাহৰণস্বৰূপে দুৰ্নীতিমুক্ত ক্ষমা কৰিব দুৰ্নীতিমুক্ত আৰু দ্বিতীয় কথা হ'ল কি ইয়াৰ আমাৰ যে বিধায়কগৰাকী যে দুৰ্নীতিমুক্ত তাৰ প্ৰমাণ 126টা সমষ্টিত এইখন কোনেও উলিয়াব পৰা নাই এইখন 5 বছৰৰ খতিয়ান মাত্ৰ 5টা বছৰত তেখেতে কি কৰিলে আৰু ইয়াৰ উপৰিও তেখেতে নিজৰ পকেটৰ ধন ভঁৰালৰ ধান ইত্যাদিকে কৰি যিমান পইচা আছিলে সমস্ত দলৰ লগতে তেখেতে ব্যয় কৰিলে আৰু বহুতো দুখীয়া নিচলাক তেখেতে কিয় বঞ্চিত কৰা হ'ল ইমান এগৰাকী জনপ্ৰিয় নেতা আপোনালোকে কৈছে যে আপোনালোকে বিচাৰিছে তিতাবৰত গতিকে কিয় বঞ্চিত কৰা হ'ল একাংশই ভুৱা প্ৰচাৰ কৰিলে যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ লগত ঘনিষ্ঠ সম্পৰ্ক থকা কথাটো ভুৱা প্ৰচাৰ কৰিলে ই উদ্দেশ্যপ্ৰণোদিতভাৱে ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়াক বদনামী কৰা এটা ষড়যন্ত্ৰত কৰিছে ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়াৰ মুখ্যমন্ত্ৰীৰ লগত যি সম্পৰ্ক সেয়া জনসাধাৰণৰ স্বাৰ্থত সম্পৰ্ক ভাস্কৰজ্যোতি বৰুৱাৰ কোনো ব্যক্তিগত সম্পৰ্ক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত নাই হিমন্ত বিশ্ব শৰ্মাৰ লগত সম্পৰ্ক এটাই তিতাবৰৰ উন্নয়ন কৰাৰ স্বাৰ্থত মুখ্যমন্ত্ৰী মহোদয়ৰ লগত যদি কেতিয়াবা দুটা কথা ক'বলগীয়া হৈছিলে সেয়া তিতাবৰীয়া স্বাৰ্থত কৰিছিলে এতিয়া কথা হ'ল যে ভাস্কৰ বৰুৱাক প্ৰাৰ্থিত্ব প্ৰদান কৰা নহ'ল প্ৰাণকুৰ্মীক প্ৰদান কৰা হ'ল তাৰ মানে আপোনালোক সকলো কংগ্ৰেছ কৰ্মী আছিল এতিয়া আপোনালোকে নিৰ্দলীয় হিচাপে যদি প্ৰাৰ্থিত্ব আগবঢ়ায় দলীয় কৰ্মীসকলে ভাস্কৰজ্যোতি বৰুৱাৰ মৰ্যাদা ৰক্ষা কৰাৰ কথা চিন্তা কৰিছোঁ এতিয়া কাৰণ ভাস্কৰজ্যোতি বৰুৱা বিধায়ক হোৱাৰ আশাত কংগ্ৰেছ দললৈ অহা নাছিল তিতাবৰীয়া ৰাইজৰ সন্মানৰ স্বাৰ্থত ভাস্কৰজ্যোতি বৰুৱাক এই ৰাজনৈতিক পথাৰখনলৈ লৈ অহা হৈ মুখ্যমন্ত্ৰী মহোদয় প্ৰয়াত তৰুণ গগৈদেৱৰ আমি সন্মান ৰক্ষা কৰিলোঁ কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াই ভাস্কৰজ্যোতি বৰুৱাৰ সন্মানকণ ৰক্ষা কৰিব নাই পৰা আৰু এই কথাত আমি তিতাবৰ কংগ্ৰেছ কৰ্মীসকল কেতিয়াও একমত নহয় গতিকে আমি সকলোৱে বিচাৰিছোঁ যে প্ৰয়াত তৰুণ গগৈদেৱৰ সমষ্টিটো ৰক্ষাৰ স্বাৰ্থত আমাক ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়া আমাৰ ৰাইজৰ পক্ষত থাকিব লাগে আমি ৰাইজৰ পক্ষে ৰাইজে আমি যিটো বিচাৰিছোঁ বিধায়ক মহোদয় আমাৰ লগত সেইটো আমাক মত দিব লাগে আমি বিচাৰিছোঁ যে ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়াই নিৰ্দলীয় হ'লেও তিতাবৰত প্ৰাৰ্থিত্ব আগবঢ়াওক আমি জিকাই নিয়াৰ দায়িত্ব আমাৰ তিতাবৰ কংগ্ৰেছ কৰ্মীসকলৰ কংগ্ৰেছৰ খহনি আৰম্ভ হ'ব তিতাবৰত কংগ্ৰেছৰ খহনি আৰম্ভ হ'ব ভাস্কৰজ্যোতি বৰুৱা নিৰ্দলীয় খেলা আপুনি ৰাজীৱ ভৱন যাওক এতিয়া নিমাও পৰিৱেশ হৈ আছে যিজনে প্ৰাৰ্থিত্ব পাইছে তেওঁলোকৰ ঘৰলৈ যাওক তেওঁলোকৰ ঘৰতো বিশেষ মানুহ নাই আজি ইমানসকল ব্যক্তি ভাস্কৰজ্যোতি বৰুৱাৰ পক্ষত থিয় দিয়াৰ কাৰণ কি বুলি ভাবিছে আপুনি দল সংগঠন বিভিন্ন বুদ্ধিজীৱী শৈক্ষিক সমাজ সকলোৱে বিচাৰিছে যে তিতাবৰ ভাস্কৰজ্যোতি বৰুৱা এজন সৎ নিকা প্ৰাৰ্থী আৰু সেই সুদক্ষ মানুহজনক বঞ্চিত কৰি এজন আমাক
পুৰণা কংগ্ৰেছ কৰ্মী পাৰ্টি দিছে, তেওঁক আমি কংগ্ৰেছ কৰ্মী হিচাপে সদায় মানি আছোঁ, কিন্তু বিধায়ক পদটোৰ বাবে তেওঁক আমি উপযুক্ত বুলি ভবা নাই। কাৰণ প্ৰয়াত তৰুণ গগৈদেৱৰ সমষ্টিয়ে 15 বছৰ কাল তিতাবৰত মুখ্যমন্ত্ৰী হৈ থকা এটা সন্মানীয় সমষ্টি, আৰু এই সন্মানীয় সমষ্টিটোত সন্মান ৰক্ষা কৰিবৰ বাবে যোৱাবাৰ গৌৰৱ গগৈ ডাঙৰীয়াই বহুত চিন্তা চৰ্চা কৰি ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়াক ইয়ালৈ আনিছিল, আৰু সেই সিদ্ধান্তটো আমি সৎ বুলি ভাবি লৈছিলোঁ, আৰু আমি সকলোৱে মানি লৈছিলোঁ, আৰু মানি লৈ তেওঁক আমি জিকাই পঠিয়াইছিলোঁ। আৰু এতিয়াও কোনো ধৰণৰ দুৰ্নীতি লিপ্ত নোহোৱাকৈ, কোনো ধৰণৰ বাহ বদনাম নথকাকৈ 5টা বছৰ অতিক্ৰম কৰাৰ পাছত কি যুক্তিত ভাস্কৰজ্যোতি বৰুৱাক টিকেট কৰ্তন কৰা হৈছে, এই কথাটো আমাৰ কংগ্ৰেছ কৰ্মী আৰু তিতাবৰ বুদ্ধিজীৱী মহলৰ বাবে এটা সাঁথৰ হৈ পৰিছে। গতিকে এই ষড়যন্ত্ৰ আমি কেতিয়াও মানি ল'ব নিবিচাৰোঁ। তিতাবৰত আমাক ভাস্কৰজ্যোতি বৰুৱাক লাগিব। কি ক'ব আপোনালোকে, কি জনাব যে আপোনালোক আছে এতিয়া যে তেওঁলোকে বিচাৰিছে আপোনালোকে যে ভাস্কৰ বৰুৱাই নিৰ্দলীয় হ'লেও প্ৰাৰ্থীটো আগবঢ়াব লাগে? আমি বিচাৰোঁ এইটো কাৰণে কৈছোঁ। আমাৰ ভুৱা প্ৰচাৰ এইটো হ'ল, প্ৰথমতে ক'লে আমাৰ বক্তব্যতাই যে মুখ্যমন্ত্ৰীৰ লগত ঘনিষ্ঠতা থকাৰ কাৰণে তেখেতৰ বিধায়ক পদটো খাৰিজ কৰিছে। আমি বহুত দুখ পাইছোঁ, মানে কৰ্মী হিচাপে বহুত দুখ পাইছোঁ। কাৰণ আমাক বহু দিনৰ পৰা আমাক কৈ আছিলে যে যদিহে আমাৰ ভাস্কৰজ্যোতি বৰুৱা যদি বিধায়ক হয়, আমি সকলোৱে প্ৰাৰ্থিত্ব প্ৰদান হ'ব আৰু সকলোৱে আমি ভোট দিম বুলি আশা কৰি আছিলোঁ, বহুত দিনৰ পৰা কৈ আছিলে। সেইটোকে আমি কৰ্মীখিনিয়ে তলে কথাখিনি আলোচনা কৰি আছিলোঁ। কিন্তু আজিৰ মুহূৰ্তত যিটো কালি 11টা বজাত আমি যিটো ৰিজাল্ট পালোঁ, সেই ৰিজাল্টটো আমাক গোটেইখন মৰ্মাহত কৰি পেলালে। আৰু এতিয়া আমি এইটোকে বিচাৰিছোঁ, ময়ো এগৰাকী পৌৰসভাৰ মেম্বাৰ হিচাপে, কাৰণ আমি বিৰোধী দলৰ লগত, চৰকাৰৰ লগত আমি সহযোগ কৰি আমি সকলো কাম কৰিব লাগিবই। আমিও ৰাইজৰ হকেতো কৰিছোঁ। মই কংগ্ৰেছৰ প্ৰাৰ্থী হ'লেও মই বিৰোধী চৰকাৰৰ লগত জড়িত হৈ মই যিখিনি কাম কৰিবলগীয়া কামখিনি মই কৰি ৰাইজক উপহাৰ দিব লাগিবই। ঠিক তেনেকৈ এজন বিধায়কে চৰকাৰৰ লগত সহযোগ কৰিলে বুলি তেওঁক কিয় পদ খাৰিজ কৰিব, সেইটো কোনো পধ্যে আমি মানি ল'ব নোৱাৰোঁ। কেলে বিধায়কে তিতাবৰবাসীয়ে তেওঁক ভাল পায়, তিতাবৰবাসীয়ে গোটেই জনসাধাৰণে ভাল পায়, মহিলা পুৰুষ